Hello, students. Welcome to Aspire Academy. I am Dhanashree, your social science teacher. So we were discussing your fourth chapter from history book, where we have discussed many things. So today our main topic is to be civil disobedience movement and Assam. Okay. So before that, what we have covered so far, we have covered lot of things, right? আমি এতিয়ালৈকে বহুত বস্তুৱে কভাৰ কৰিছো ঠিক আছে যে আমি কি দেখিছিলো ইয়াতে আগৰ ক্লাसेस খিনিত যে how nationalism in Assam was grown, right, through different literary organization. আমি কি পাইছিলো different literary organizations asile, right? Different literary organizations asile and how they contributed towards the growth of nationalism in Assam. আমি হেখিনি ডিসকাস কৰিছিলো along with that what we have discussed, there are some political organizations also. কিছুমান political organizations asile বা আমি ৰাজনৈতিক সংগঠন বুলিও ক'ব পাৰো, right? Political organization কিছুমান asile. So এই organizations বিলাকো কি কৰিছিলে, they also help in the growth of nationalism in Assam, right? এই political organizations সমূহ কি কৰিছিলে অসমত জাতীয়তাবাদী চেতনা গঢ় দিয়াত সহায় কৰিছিলে। ইয়াৰ লগতে আমি কি চাইছিলো লাষ্ট ক্লাছত, তোমালোকৰ যদি মনত আছে, we discussed non cooperation movement. বহুত বেছি ইম্পৰ্টেন্ট সেইটো টপিক হয় বিকজ সেই সময়তে কি হৈছিলে 1921ত কি হৈছিলে, Assam Association was merged with whom? Assam Pradesh Congress Committee. ঠিক আছে, Assam Pradesh Congress Committee লগত Assam Association merge হৈছিলে and now তেওঁলোকে তেতিয়াৰ পৰা কি কৰিলে, যেটো INC Indian National Congressৰ লগত তেওঁলোকৰ যেটো আদৰ্শ, the ideals of Indian National Congress, সেই আদৰ্শখিনিকে তেওঁলোকে কি কৰিলে আয়ত্ত কৰিলে আৰু হেটোৰ নিচিনাকে তেওঁলোকে mainstream politicsতো join কৰিলে. So we discuss these things in our previous classes, right? So আজি আমাৰ main topic টো হৈছে তোমালোকৰ civil disobedience movement and Assam, যে আইন অমান্য আন্দোলন আৰু অসম, ঠিক আছে? We have already studied about it. আমি জানো যে আইন civil disobedience movement বা আইন অমান্য আন্দোলন 1930 ৰ পৰা start হৈছিলে, right? So তাত আমি দেখিছিলো, আমি আগৰ যিবিলাক chapters আছিলে তোমালোকৰ chapters বিলাকত discuss কৰিছো, but in this particular chapter আমি কি চাই আছো, আমি কি ইয়াতে চাই আছো যে অসমত যেটো স্বাধীনতা আন্দোলন হৈ আছিল, right? Indian freedom movement যেটো হৈ আছিল, Indian freedom movement in Assam, যে অসমত কেনে ধৰণৰ প্ৰভাৱ পেলাইছিল বা অসমৰ পৰা কেনে ধৰণৰ পদক্ষেপ বা ষ্টেপ লোৱা হৈছিল, আমি সেই বিষয়ে এই চেপ্টাৰত পঢ়ি আছো, right? So সেইখিনি বস্তু তোমালোকৰ ক্লিয়াৰ থাকিব লাগিব। So civil disobedience movement আৰু অসম, ঠিক আছে, let's see. So before that, okay, before starting this class, তোমালোকে যদি আমাৰ একাডেমিৰ কথা জানিব ইচ্ছা কৰিছা, then definitely তোমালোকে আমাৰ ওয়েবসাইটত যাব পাৰা, তাত গৈ গুটেই তোমালোকে কোৰ্স বিলাকৰ ডিটেইলস পাবা, লগতে তোমালোকে আমাৰ YouTube channel to subscribe কৰিবা। ইয়াতে আমি বহুতখিনি ক্লাसेस লৈ আহো, different তোমালোকে subjects পাবা, গতিকে yes তোমালোকৰ half yearly examও চলি আছে, গতিকে keep preparing, okay? So ইয়াতে আমি কি পঢ়িবলৈ পাম যে Gandhi, who had re-entered active politics in 1928, gave the call for a civil disobedience movement in 1930. See, ইয়াতে আমি কি দেখিবলৈ পাইছো যে মহাত্মা গান্ধীয়ে, আমি আগতে পঢ়িছিলো নন কৰ্পোৰেচন মুভমেন্টৰ সময়ত মহাত্মা গান্ধীৰ কি হৈছিলে, মহাত্মা গান্ধীয়ে সেই সময়ত 1922ত কি কৰিব লগা হৈছিলে, নন কৰ্পোৰেচন মুভমেন্টখন সাসপেন্ড কৰিব লগা হৈছিল, বন্ধ কৰি দিব লগা হৈছিল, বিকজ সেই সময়ত এটা ইনসিডেন্ট হৈছিল, আমি ইনসিডেন্টৰ কথা আগতে পঢ়িছো। বাট এগেইন তেওঁ এক্টিভ পলিটিক্সত কেতিয়া আহিলে, তেওঁ এক্টিভ পলিটিক্সত এগেইন 1928ত তেওঁ আকৌ আহিলে। ইয়াৰ আগতে তেওঁ এটা ডিমান্ড, তেওঁ 11টা ডিমান্ড, ঠিক আছে, 11 ডিমান্ড he put forwarded in front of ব্ৰিটিছৰ সন্মুখত তেওঁ কি কৰিছিলে, 11টা তেওঁ দাবী ৰাখিছিলে, যদি এই 11টা দাবী তেওঁলোকে পূৰণ নকৰে, তেন আমি কি কৰিম, আমি আকৌ সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট বা আমি আইন অমান্য আন্দোলন কৰিম। সো এইটো বস্তু আমি লাষ্ট ক্লাছতো অকমান তোমালোকক মই কৈছিলো, ৰাইট? সো সেইখিনি বস্তু আধৰুৱা হৈ আছিল কাৰণে মই আজি কমপ্লিট কৰি দিম ইয়াতে। সো এম কি আছিলে, এম to paralyze the administration by performance of specific illegal acts. যেটো এডমিনিষ্ট্ৰেশন, ব্রিটিশ প্ৰশাসন যেটো আছিল, সেই প্ৰশাসনটো কি কৰিব, প্যাৰালাইজ কৰিব, ঠিক আছে, প্যাৰালাইজ কৰিব বা অচল কৰিব। আমি অসমত অচল বুলি কৈছো যে যেটো প্ৰশাসন আছিল ব্ৰিটিছৰ, সেই প্ৰশাসনটো অচল কৰিবলৈ এই আন্দোলনটো কৰা হৈছে, যে ব্ৰিটিছৰ যিবিলাক আইন আছে সেই আইনবিলাক কি কৰিব, অমান্য কৰিব, ঠিক আছে, through illegal activities, যেটো কাম
অকল ব্ৰিটিছে কৰিব পাৰে আন কোনোৱে কৰিব নোৱাৰে সেই কামখিনি এতিয়া তেওঁলোকে কৰিব যেটো আমি যদি আইনৰ ভাষাত বা লৰ ভাষাত কয় হেতু ইলিগেল হয় ঠিক আছে সো তেওঁলোকে কিছুমান ইলিগেল এক্টস কৰিব থ্ৰু which কি কৰিব তেওঁলোকে যেটো ব্ৰিটিছ এডমিনিষ্ট্ৰেচন আছিল হেতু পেৰালাইজ কৰিব ক্লিয়াৰ ওকে সো কি কৰিছিলে ইয়াতে আমি ফেমাস দাণ্ডি মাৰ্চ আমি অলৰেডি পঢ়িছো দাণ্ডি মাৰ্চৰ কথা যে 12 মাৰ্চত 1930 চনত গান্ধীয়ে কি কৰিছিলে along with 78 78 জন কি আছিল কম্পেনিয়নছ আছিল তেওঁৰ লগত আৰু সহযোগী আছিল আৰু তাত আমি কাক দেখিবলৈ পাইছো সৰোজিনী নাইডু ৰাইট সৰোজিনী নাইডুৰ কথা আমি পাইছিলো আগতে তো তেওঁলোকে গুটে কি কৰিলে সবৰমতী আশ্ৰমৰ পৰা তেওঁলোকে দাণ্ডিলৈকে এটা পদযাত্ৰা আৰম্ভ কৰিলে যেটো ফেমাসলি কোৱা হয় দাণ্ডি মাৰ্চ বুলি we have already studied আমি আগতে পঢ়িছো And Dandi কি কৰিছে he and his followers broke the salt law by preparing salt illegally say salt act এখন আছিল ব্ৰিটিছৰ এখন salt act আছিল সেই act খনৰ মতে অকল নিমখ কোনে বনাব পাৰে অকল ব্ৰিটিছেহে নিমখ বনাব পাৰে ঠিক আছে বাকি কাৰো হাতত হেতু অধিকাৰ নাছিল কিন্তু ইয়াতে কি কইলে দাণ্ডিত গৈ কি কৰিলে মহাত্মা গান্ধীয়ে যে সাগৰৰ পানীৰ পৰা নিমখ বনাই তেও যেটো salt act আছিল salt law আছিল সেই salt law টো ব্ৰেক কৰিলে and this movement spread rapidly so তাৰ পৰা movement টো আৰু বেছি বিয়পি পৰিলে ক্লিয়াৰ কি কেনেকে civil disobedience movement ৰ আৰম্ভণি হৈছিল ঠিক আছে তো এতিয়া আমি ইয়াতে কি পঢ়িবলৈ পাম এতিয়া আমি ইয়াতে পঢ়িবলৈ পাইছো যে অসমৰ পৰা কোন আছিল অসমৰ পৰা কোন লিডাৰ্স এই আইন অমান্য আন্দোলনত যোগদান কৰিছে আমি এইটো এবাৰ চাই লম যে ইন আসাম লিডাৰ্স লাইক হেমচন্দ্ৰ বৰুৱা মোহাম্মদ তয়বুল্লাহ বিষ্ণুৰাম মেধি এণ্ড অম্বিকাগিৰি ৰায় চৌধুৰী এওঁলোকে কত লগ হৈছিল এওঁলোক জাজ ফিল্ড গুৱাহাটীৰ যিখন জাজেছ ফিল্ড আছে তাত লগ হৈছিল আৰু তেওঁলোকে গান্ধীৰ সল সত্যাগ্ৰহ কি কৰিছিল তেওঁলোকে সলিডাৰিটি কৰিছিলে ঠিক আছে তেওঁলোকৰ নিজৰ আনুগত্য প্ৰদৰ্শন কৰিছিলে লগতে আমি কি দেখিছিলো লীলাধৰ বৰুৱা ষ্টাডিং এট সিটি কলেজ কলকাতা জয়েন্ট দ্য দাণ্ডি মাৰ্চ কলিকতাত লীলাধৰ বৰুৱা তেওঁ সেই সময়ত কলিকতাত পঢ়িছিলে তেওঁ দাণ্ডি মাৰ্চ জয়েন কৰিছিলে However, কি হৈছিলে at this juncture Congress leadership in Assam announced that the province was not ready for a mass movement কিন্তু কথাটো এটো হল যে সেই সময়ত আসাম প্ৰদেশ কি নাছিলে অসম মানে ইমান ডাঙৰ মুভমেন্টৰ কাৰণে কিছুমান লিডাৰ্সে কৈছিলে যে কংগ্ৰেছ লিডাৰশ্বিপে মানে কংগ্ৰেছৰ যিখিনি লিডাৰ্স আছে তেওঁলোকে কৈছিলে যে ইমান ডাঙৰ এটা ডাঙৰ আন্দোলনৰ কাৰণে আমাৰ অসমখন ৰেডি নহয় বুলি তেওঁলোকে কৈছিলে ঠিক আছে তাৰপিছত leaders like Torundrab Fukonn, R.K. Chaudhary and Nobin Chandra Bordole were not enthusiastic enough to the civil disobedient movement. On the other hand, কি হল যে কিছুমান leaders আছিল তেওঁলোক খুব বেছি enthusiastic নাছিল খুব বেছি তেওঁলোক মানে আন্দোলনত যোগদান কৰিম বুলি তেওঁলোকৰ ইমানটা মন নাছিল কিন্তু কিছুমান leaders আমি পঢ়িলো যে বিষ্ণুৰাম মেধি হক হেমচন্দ্ৰ বৰুৱা হক মোহাম্মদ তাইবুল্লাহ হক এওঁলোক কিন্তু কি আছিল তেওঁলোক বহুত অকমান ৰিভলিউশনাৰী আছিল তেওঁলোক অকমান বিপ্লবী নেতা আছিল তো তেওঁলোকে এই কামখিনিত কি কৰিছিলে কামত তেওঁলোকে যোগদান কৰিছিলে আৰু সেই সময়ত এটা ফাইনান্সিয়াল কনস্ট্ৰেন্ট কি অকমান অৰ্থনৈতিক সমস্যা অলপ হৈ আছিল তথাপিও তেওঁলোকে কি কৰিলে ইয়াতে যোগদান কৰিছিলে আমি দেখিবলৈ পাইছিলো ৰাইট So under such circumstances, the Congress in Assam needed to be rejuvenated. The task was accomplished under the new leadership of Bishnuram Methi, Mohammad Toyibullah and Ambikagiri Rai Chaudhary. So, এইটোৰ সেই সময়ত কি হৈছিল যে অসমত কংগ্ৰেছক আকৌ কি কৰিব লাগে সুসংগঠিত কৰিব লাগে আকৌ ভালদৰে অৰ্গানাইজ ৰেজুভিনেট ঠিক আছে আকৌ ভালদৰে পুনৰাই মানে গঠন কৰিব লাগে ঠিক আছে সেই সময়ত যেহেতু প্ৰবলেম কিছুমান চলি আছিল আৰু এই কামখিনি কোনে কোনে কৰিছিল বিষ্ণুৰাম মেধি মোহাম্মদ তয়বুল্লাহ অম্বিকাগিৰি ৰায় চৌধুৰী এওঁলোকে কৰিছিলে নতুন কমিটি সাব কমিটিজ গঠন কৰা হৈছিল লগতে অবজেক্টিভস কি আছিল ৰেইজ ফান্ড ডিফাইন্স ৰেপ্ৰেছিভ লজ এণ্ড অৰ্ডিনেন্সেস বয়কট দ্য ব্ৰিটিছ গুড এণ্ড এন্টি ওপিয়াম লিকাৰ এণ্ড কেম্পেইন যে আমি ইয়াতে কি পালো ইয়াতে যে অবজেক্টিভস কি আছিল যে ৰেইজ ফান্ড লাগিব ঠিক আছে কাৰণ আন্দোলন এখন চলাবলৈ ডেফিনেটলি আমাক অৰ্থ বা টকা পইচাৰ প্ৰয়োজন হয় গতিকে ফান্ড লাগিব তাৰপিছত যিবিলাক লজ আছিল অৰ্ডিনেন্সেস আছিল সেইবিলাক আইনৰ বিৰোধ কৰিব লগতে ব্ৰিটিছ ব্ৰিটিছৰ যিবিলাক সামগ্ৰী আছিল সেই সামগ্ৰীবিলাক বৰ্জন কৰিব এন্টি ওপিয়াম কানিৰ বিৰুদ্ধে তেওঁলোকৰ আন্দোলন আছিল লগতে লিকাৰ কেম্পেইন খুৰাৰ বিৰুদ্ধেও তেওঁলোকে কেম্পেইন কৰিছিল সো এইবোৰ বস্তু আমি সেই সময়ত দেখিবলৈ পাইছিলো লগতে ইয়াং লিডাৰ্স আছিল কিছুমান যুৱ নেতা আছিল
যেনেকে অমিয় কুমাৰ দাস appealed to the students to join the movement but response from the students was lukewarm যে সেই সময়ত কি আছিল যে অমিয় কুমাৰ দাস তেওঁলোকৰ নিচিনা যুৱ নেতা আছিল কিন্তু ছাত্ৰৰ ফালৰ পৰা কি আছিল যেটো তেওঁলোকৰ ৰেসপন্স আছিল এটো খুব lukewarm আছিল মানে খুব নিৰাশাজনক আছিল ইমানটা ভাল নাছিল কিন্তু কি হল সেই সময়ত however to protest against the arrest of Nehru 1900 নেহেৰু তোমাৰ 14 এপ্ৰিলত আৰু গান্ধী 5 এপ্ৰিলত 1930 চনত কি কৰা হৈছিল এৰেষ্ট কৰা হৈছিল আৰু কিন্তু এই এৰেষ্টৰ বিৰুদ্ধে কিন্তু মাত মাতিছিল আৰু হৰতালু অসমৰ পৰা কৰা দেখা গৈছিল যদিও বা কিছুমানে কি কৰা হৈছিল যে কিছুমানে ইমান বেছি এনথুচিয়াষ্ট নাছিল যুৱ প্ৰজন্ম কিন্তু কিছুমান আছিল ষ্টুডেন্টস বিলাকে যে যেটো মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহেৰুক যে এৰেষ্ট কৰা হৈছিল সেই বিৰুদ্ধে তেওঁলোকে কি কৰিছিল হৰতাল কৰিছিল ক্লিয়াৰ ওকে নেক্সট আমি কি কৈছে এবাৰ চাও যে 14 আৰু 6 এপ্ৰিল 14 আৰু 6 মেত কি হৈছিল সেই বছৰৰে 1930 চনত যে students in the Brahmaputra Valley resorted to the boycott of their institutions to demonstrate their protest যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিখিনি students আছিল তেওঁলোকে কি কৰিলে যে যিবিলাক ইনষ্টিটিউশনস আছিল শিক্ষানুষ্ঠান আছিল তেওঁলোকৰ সেইবিলাক বৰ্জন কৰাৰ এটা কি কৰিলে তেওঁলোকে প্ৰটেষ্ট এটা কৰিলে ঠিক আছে আৰু সেই সময়ত আমি কি পাইছিলে সেই সময়ত খুব ফেমাস এটো বস্তু তোমালোকে মেবি আগতে পঢ়িছা বা আগৰ ক্লাছেছটো মই ডিসকাস কৰিছো যে কানিংহাম সাৰ্কুলাৰ ওলাইছিল আৰু কানিংহাম সাৰ্কুলাৰখন কি আছিল কানিংহাম সাৰ্কুলাৰ বুলি আমি কওঁ কানিংহাম সাৰ্কুলাৰত কি আছিল তোমালোকৰ যে সেই সময়ত আছিল যে এইখন সাৰ্কুলাৰৰ মতে যিখিনি ষ্টুডেন্টস আছিল ষ্টুডেন্টস খিনি কি কৰিছিল protest কৰিবলৈ মানা কৰিছিল ঠিক আছে ষ্টুডেন্টস আৰু তেওঁলোকৰ পেৰেন্টস খিনি কৈছিল যে মানে এখন ৰিটেন ডকুমেন্ট আছিল তাতে কোৱা হৈছিল যে তেওঁলোকে কোনো ধৰণৰ মুভমেন্ট বা আন্দোলনত পাৰ্টিসিপেট কৰিব নোৱাৰে বা এনি পলিটিক্যাল এক্টিভিটি দে cannot participate তেওঁলোকে পাৰ্টিসিপেট কৰিব নোৱাৰে সো এই কানিংহাম সাৰ্কুলাৰখন দেখি আৰু বেছি ষ্টুডেন্টস খিনি কি হৈ গল আৰু বেছি তেওঁলোকৰ ষ্টুডেন্টস খিনি আৰু বেছি খঙাল হৈ গল ঠিক আছে আৰু কি কৈছে যে সেই সাৰ্কুলাৰখন আমি কি পাইছিলো যে যিসকল guilty those found guilty would be punished by imposing fines and depriving scholarship যিবিলাক guilty যিবিলাক দুখী বুলি প্ৰমাণিত হ'ব তেওঁলোকক কি কৰিব তেওঁলোকৰ ওপৰত ফাইন লগাব জৰিমনা দিব লগতে স্কলাৰশ্বিপ ঠিক আছে ছাত্ৰবৃত্তি বুলি যেটো আমি কওঁ সেইটো তেওঁলোকৰ বন্ধ কৰি দিয়া হ'ব সো এইটোৰ কাৰণে কি হৈ গল ষ্টুডেন্টস খিনিৰ মাজত আৰু বেছি এটা তেওঁলোকে আৰু বেছি শাৰ্পলি ৰিএক্ট কৰিবলৈ আৰম্ভ কৰিলে ঠিক আছে সো এনেকে আমি কি দেখিবলৈ পাইছিলো যে সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট আৰু বেছি ইয়াতে বহুতখিনি আৰু বেছি হৈছিল দেন আমি ইয়াতে যদি চাও আসাম ছাত্ৰ সন্মিলন organized a special session at Guwahati to discuss its plan of action যে অসম ছাত্ৰ সন্মিলনে কি কৰিছিল গুৱাহাটীত এটা স্পেশাল সেশন অৰ্গানাইজ কৰিছিল কেনেকে প্ল্যান বা কেনেকে তেওঁলোকে আগৰ কামবিলাক কৰিব পাৰে হেতুৰ বিষয়ে ডিসকাস কৰিলে এন্ড ইয়াতে কি কৰা হৈছিল যে they decided to picket government institutions তেওঁলোকে গভৰ্ণমেন্ট স্কুল বিলাক পিকেট কৰা বা বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল সেই সময়ত ঠিক আছে তাৰ পিছত ইয়াতে কি কৈছে যে 3117 ষ্টুডেন্টস তোমাৰ কি হৈছিল ইনষ্টিটিউশনস এৰিছিলে আউট অফ what 15186 ঠিক আছে সো 15186 ষ্টুডেন্টৰ ভিতৰত 3117 ষ্টুডেন্টে ইনষ্টিটিউশনস এৰিছিলে জুলাইৰ পৰা আগষ্টৰ ভিতৰত right and picketing was soon extended to opium and liquor shops pigeons to get engaged in movement by demanding reduction of land revenue by 50% even picketing liquor shops বিলাক বন্ধ কৰা হৈছিল লগতে pigeons বিলাকেও কি কৰিছিল যে তেওঁলোকৰ যেটো revenue ৰাজহ বুলি যেটো আমি কওঁ ৰাজহ কমাবৰ কাৰণেও তেওঁলোকে কি কৰিছিল মাত মাতিছিল তেওঁলোকে revenue 50% reduce হোৱাটো বা কমোৱাটো বিচাৰিছিল ঠিক আছে ৰাজহ তেওঁলোকে 50% যাতে কমাই দিয়ে হেতুৰ কাৰণে তেওঁলোকে মাত মাতিছিল দেন ফৰেষ্ট লস ঠিক আছে সেই সময়ত কিছুমান ফৰেষ্ট লস আছিল যে অকল ব্ৰিটিছে ফৰেষ্টত গৈ কিবা কাম কৰিব পাৰে নৰমেল মানুহে গৈ ফৰেষ্টত কাম কৰিব নোৱাৰে গতিকে যিখিনি জংঘলৰ আশেপাশে থকা মানুহ আছিল অৰণ্যৰ আশেপাশে থকা মানুহ আছিল সো তেওঁলোকৰ কাৰণে যিবিলাক অৰণ্যত বস্তু পায় খৰি পায় বা তেওঁলোকৰ জীৱ জন্তুখিনি যিখিনি তাতে ঘাঁহ বন খাবলৈ যায় সো সেইখিনি তেওঁলোকৰ সুবিধা
নাইকিয়া হৈ গৈছিলে ব্ৰিটিছৰ কাৰণে গতিকে তেনে ধৰণে কিছুমান ফৰেষ্ট ল কি কৰা হৈছিলে ভায়োলেট কৰা হৈছিলে ঠিক আছে উলংঘন কৰা হৈছিলে এই নৰ্মেল মানুহখিনিয়ে কৰিছিলে আৰু ষ্টুডেন্ট আনৰেষ্ট টুক প্লেচ ইন সুৰমা ভেলী এজ ৱেল ব্ৰহ্মপুত্ৰ ভেলীত আমি পাইছিলো ব্ৰহ্মপুত্ৰ উপত্যকাত পাইছিলো লগতে সুৰমা উপত্যকা বুলি যদি কওঁ সুৰমা ভেলীটো ষ্টুডেন্ট আনৰেষ্ট এটা হৈছিলে চিভিল ডিসঅবিডিয়েন্স মুভমেন্টৰ ক্ষেত্ৰত ৰাইট সো আমি চিভিল ডিসঅবিডিয়েন্স মুভমেন্টটো ডিসকাস কৰিলো যে কেনে ধৰণে চিভিল ডিসঅবিডিয়েন্স মুভমেন্টটো অসমতো আমি দেখিছিলো যে বিভিন্ন ষ্টুডেন্টে কি কৰিছিলে প্ৰটেষ্ট কৰিছিলে প্ৰথমতে কি দেখিলো আমি প্ৰথমতে কিছুমান লিডাৰছে ইয়াতে কি কৰা নাছিলে যে we are not ready for now যে যেহেতু ফাইনান্সিয়াল প্ৰবলেম মানে অৰ্থনৈতিকভাৱে কিছু সমস্যা আছে গতিকে আমি ইমান ডাঙৰ এটা মুভমেন্ট বা আন্দোলন কৰিবলৈ আমি কি নহয় আমি সাজু নহয় গতিকে আমি সেইখিনি দেখিছো তাৰ পিছত আমি কি দেখিলো যে কিছুমান ষ্টুডেন্টস আছিলে ষ্টুডেন্টস খিনিও তোমালোকৰ ইয়াতে প্ৰথমতে সাপোৰ্ট কৰিছিলে পিছত সাপোৰ্ট কৰা নাই দেন মোস্ট ইম্পৰ্টেন্ট ইয়াতে আমি যদি পাছ আউ কানিংহাম সাৰ্কুলাৰ ঠিক আছে কানিংহাম সাৰ্কুলাৰৰ কথা তোমালোকে ইয়াতে পঢ়িব লাগিব এন্ড হাউ কানিংহাম সাৰ্কুলাৰ এগ্ৰিভেটেড দ্য সিচুৱেচন কেনেকে কানিংহাম সাৰ্কুলাৰে আৰু বেছি পৰিস্থিতিটো বেয়া কৰি পেলাইছিল আমি সেইখিনি কথা ইয়াতে ডিসকাস কৰিলো সো নাও আমি এতিয়া কি পঢ়িম কুইট ইণ্ডিয়া মুভমেন্ট ভেৰি ভেৰি ইম্পৰ্টেন্ট ঠিক আছে ভাৰত ত্যাগ আন্দোলন যদি আমি কওঁ অসমে ভাৰত ত্যাগ আন্দোলন আৰু অসমৰ সেই সময়ত কেনেকুৱা আছিলে বা সেই সময়ত কেনেকুৱা ব্যৱস্থা আছিলে আমি সেই বিষয়ে চাম ৰাইট সো ইয়াতে যদি চাও Japan after overrunning Singapore and Rangoon in 1942 was knocking at the very doors of India সো এই প্ৰথম সেন্টেন্সটো পঢ়ি তোমালোকে হয়তো কনফিউজ হবা যে কোৰ পৰা জাপানৰ কথা আহিল কোৰ পৰা সিংগাপুৰৰ কথা আহিল সো চোৱা এই সময়ছোৱাত কি হৈ আছিল Second World War চলি আছিল ৰাইট Second World War আৰম্ভ হৈছিল যেতিয়া কুইট ইণ্ডিয়া মুভমেন্ট হৈছিল সেই সময়ত Second World War আৰম্ভ হৈছিল Second World War যদি আমি চাও 1939 চনৰ পৰা 1945 চনলৈকে কি হৈ আছিল World War Second World War হৈ আছিল ৰাইট সো সেই সময়ত কি আছিল জাপান আছিল ব্ৰিটিছৰ এগেইনষ্টত আছিল সো জাপান কি আছিল জাপানে সেই সময়ত আহি কি পাইছিল মানে আহি মানে এই ভাৰত পাও অৱস্থা ঠিক আছে গতিকে ভাৰতত সেই সময়ত যেহেতু ব্ৰিটিছে শাসন চলাই আছিল তো ব্ৰিটিছৰ ভয় হৈছিল কিবাকে যদি ইণ্ডিয়াত আক্ৰমণ কৰে ভাৰতত যদি আক্ৰমণ কৰে কি হ'ব ৰাইট So তেতিয়া কি হৈছিল Gandhi and other Congress leaders felt that the presence of British in India would naturally invite Japan to invade India. So যেহেতু জাপান কাৰ এগেইনষ্টত আছিল ব্ৰিটিছ জাপান was against British right so গান্ধী আৰু যিখিনি কংগ্ৰেছৰ লিডাৰ্স আছিল তেওঁলোকে ভাবিছিল অনুভৱ কৰিছিল যে যেহেতু ব্ৰিটিছৰ বিৰুদ্ধী মানে ব্ৰিটিছৰ শত্ৰুপক্ষত জাপান আছিল গতিকে ব্ৰিটিছৰ যেটো প্ৰেজেন্স আছিল ভাৰতত যে ব্ৰিটিছ আছিল সো তাৰ কাৰণে নেচাৰেলি ঠিক আছে এনে মানে জাপানে আহি ভাৰত ইনভাইট কৰিব পাৰে ঠিক আছে কাৰণ ইয়াতে ব্ৰিটিছ আছে ঠিক আছে সো ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিবৰ কাৰণে জাপানে হয়তো ভাৰতবৰ্ষটো আক্ৰমণ কৰিব পাৰে ইনভেড কৰিব পাৰে ৰাইট সো কনসিকুৱেন্টলি মাচ অফ ডেলিবৰেশন কি হৈ গল দা অল ইন্ডিয়া কংগ্ৰেছ কমিটি ইন বম্বে অন আগষ্ট 8 1942 passed the famous quit india or bharat chhoro resolution সে বহুতখিনি ভাবি চিন্তি তেওঁলোকে সিদ্ধান্ত এটা ললে যে কুইট ইণ্ডিয়া বা ভাৰত চৰো ৰিজলিউশন এটা তেওঁলোকে লব ঠিক আছে এটো কেতিয়া লোৱা হৈছিল আগষ্টৰ 8 তাৰিখে 1942 চনত ঠিক আছে 1942 চনৰ 8 আগষ্টত কি কৰা হৈছিল এটা ৰেজলিউশন পাস কৰা হৈছিল কুইট ইণ্ডিয়া বা ভাৰত চৰো ৰেজলিউশন বুলি যেটো কোৱা হয় আৰু ইয়াৰ পৰা আমি ক'ব পাৰো যে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ হৈছিল ঠিক আছে সো আমি এটা বস্তু এটা আমি কি পালো যে ইয়াতে সেই সময়ত কি হৈ আছিল Second World War চলি আছিল ৰাইট Second World War চলি আছিল আৰু Second World War পৰিস্থিতিটো এনেকুৱা আছিল যে সেই সময়ত জাপানে হয়তো ভাৰতবৰ্ষক আক্ৰমণ কৰিব পাৰে গতিকে ভাৰতবৰ্ষক যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে গান্ধী আৰু কংগ্ৰেছ লিডাৰ্স খিনি এটা সিদ্ধান্ত ললে যে আমি এটা কুইট ইণ্ডিয়া আন্দোলন বা ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিম ঠিক আছে ইয়াৰ পিছত কি হল Gandhi's speech at the historic August meeting took place at Gwalior Tank in Bombay and this place is now known as the August Kranti Maidan ঠিক আছে সো ভাৰত চৰো আন্দোলন আৰু বা আমি যেটো কও কুইট ইণ্ডিয়া ৰেজলিউশন বা ভাৰত ত্যাগৰ কথা কও এটো বম্বেত কৰা হৈছিল বম্বে ঠিক আছে বম্বে মনত ৰাখিবা বম্বে সো কোট হৈছিল বম্বেৰ গোৱালিয়া ট্যাঙ্ক আৰু
আজিৰ টাইমত সেই প্লেচ খিনিক বা সেই ঠাইডোখৰক কি কোৱা হয় অগষ্ট ক্ৰান্তি মৈদান কিয় অগষ্ট ক্ৰান্তি মৈদান কাৰণ অগষ্টত হৈছিল 8 আগষ্টত সেই ৰেজলিউচনটো লোৱা হৈছিল আমি পালো ৰাইট A great struggle was launched demanding immediate freedom and end of British rule. যে demand কি আছিলে দাবী কি আছিলে যে immediate freedom লগে লগে আমাক কি লাগিব স্বাধীনতা লাগিব আৰু ব্ৰিটিছ ৰুলৰ যেটো ব্ৰিটিছ শাসন আছিলে হেতু সমাপ্তি ঠিক আছে আমাক লগে লগে ব্ৰিটিছ শাসনৰ সমাপ্তিটো লাগে আৰু আমাক immediate freedom লাগে বা আমাক লগে লগে স্বাধীনতা লাগে ঠিক আছে এটো ডিমান্ড আছিলে It was during the course of this movement that Gandhi gave his powerful slogan do or die মনত ৰাখিবা এটা স্লোগান দিয়া হৈছিল do or die ঠিক আছে কৰা বা মৰা কৰো या मरो ঠিক আছে এইটো এটা কি আছিলে স্লোগান আছিলে ঠিক আছে আমি যদি হিন্দীত কও কৰো या मरो হিন্দীতে obviously কৈছিলে সেই সময়ত আমি ইয়াতে ইংলিশত পঢ়িছো do or die অসমীয়াত কৰা বা মৰা ঠিক আছে কৰিম ওকে ইয়াতে ধুনিয়াকে দিছে তোমালোক কৰিম কিংবা মৰিম ঠিক আছে do or die So, এইটো স্লোগান মনত ৰাখিব লাগিব তোমালোকে কোনে কৈছিলে গান্ধীয়ে কৈছে very কি আৰু বেছি ইম্পৰ্টেন্ট যে কিয় তেওঁ এইটো কথা কৈছিলে because তেওঁলোকৰ ডিমান্ডে আছিলে যে আমাক এতিয়া ইমিডিয়েট ফ্ৰীডম লাগে ঠিক আছে আমাক এতিয়া স্বাধীনতা লাগে আমাক ব্ৰিটিছ শাসনৰ অন্ত লাগে গতিকে তাৰ কাৰণে আমি কৰিমু বা মৰিমু ঠিক আছে হয়তো আমাক স্বাধীনতাৰ হকে যদি আমি যুদ্ধ কৰিম নহলে সেই যুদ্ধত আমি মৰিও যাম তো সেইটো কাৰণে do or die এই স্লোগানটো কোৱা হৈছিল ৰাইট people from all walks of life participated in the movement আমি যদি চাও বহুত ঠাইৰ পৰা কি আছিল মানুহ এই মুভমেন্টত পাৰ্টিসিপেট কৰিছিল ঠিক আছে the government on its part suppressed the agitation with an iron hand ঠিক আছে গভর্নমেন্টে কি কৰিছিল সৰকাৰে ব্ৰিটিছ সৰকাৰৰ কথা কৈছে ইয়াতে ব্ৰিটিছ সৰকাৰে কি কৈছিল খুব বেছি কঠোৰ হাতেৰে এই আন্দোলনটো দমন কৰিবলৈ চেষ্টা কৰিছিল খুব কঠোৰভাৱে এই আন্দোলনটো দমন কৰিছিল The Congress party was declared illegal and its leaders including Gandhi were put behind bars কি কৰা হৈছিল যে কংগ্ৰেছ পাৰ্টিক ইলিগেল বুলি অবৈধ বুলি কোৱা হৈছিল যে কংগ্ৰেছ পাৰ্টিটো যে আছে হেতু অবৈধ হয় থাকিব নালাগে আৰু যিখিনি লিডাৰ্স আছিল তেওঁলোককো এৰেষ্ট কৰা হৈছিল গান্ধীকে ধৰি বাকি যিখিনি লিডাৰ্স আছিল কি কৰা হৈছিল they were put behind the bars মানে তেওঁলোকক জেলত ভৰোৱা হৈছিল thousands were arrested and imprisoned বহুতকে arrest বা গ্ৰেপ্তাৰ কৰিছিল ঠিক আছে A large number of people were killed and many more were wounded বহুতখিনি মানুহ মৃত্যুমুখত পৰিছিল আৰু বহুতখিনি মানুহ কি হৈছিল তেওঁলোক আহত হৈছিল তেওঁলোকে আঘাতপ্ৰাপ্ত ঠিক আছে injured wounded আঘাত প্ৰাপ্ত হৈছিল ঠিক আছে ক্লিয়াৰ হৈছে এখিনি নেক্সট আমি চাম like in other parts of India in Assam ঠিক আছে আমি কি পঢ়িলো এতিয়ালৈকে as a whole ইন্ডিয়াত কি বা ভাৰতত কি হৈছিল as a whole হেতু চালো now coming to this part যে অসমতনো কি হৈছিল ঠিক আছে কাৰণ আমি এই চ্যাপ্টাৰটোতে পঢ়ি আছো যে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম ঠিক আছে অসমতো ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰভাৱ আছিল গতিকে আমি গুটেকেখন আন্দোলন চাইছো আন্দোলনত আমি এটো চাব লাগিব যে কি হৈছিল right So like in other parts of India in Assam also major Congress leaders were arrested and Assam Pradesh Congress Committee the District Congress Committee and other subsidiary bodies were declared unlawful again যেনেকে কংগ্ৰেছক ব্ৰিটিছ চৰকাৰে কি কৰিছিল ইলিগেল বুলি অবৈধ বুলি কৈছিল ঠিক তেনেকে অসমত যিখিনি আছিল যেনেকে তোমাৰ অসম Assam Pradesh Congress Committee অসম প্ৰদেশ কংগ্ৰেছ কমিটি লগতে ডিস্ট্ৰিক্ট কংগ্ৰেছ কমিটি বা যিখিনি লগত সাবসিডিয়াৰি যিখিনি তেওঁলোকৰ শাখা আছিল বেলেগ সেইখিনিকো আনলফুল বা আমি অসমীয়াত ক'ব লাগিব অবৈধ বুলি কি কৰা হৈছিল ডিক্লেয়াৰ কৰি দিছিল যে ব্ৰিটিছে কৈছে যে এইখিনি অবৈধ হয় সংগঠনবিলাক অবৈধ হয় আৰু কংগ্ৰেছ লিডাৰ্স অসমৰ কংগ্ৰেছ লিডাৰ্স বিলাকক কি কৰা হৈছিল এৰেষ্ট মানে গ্ৰেপ্তাৰ কৰিছিল all forms of meeting hartals and gatherings were banned যে কোনো ধৰণৰ কোনো মিটিং কৰিব নোৱাৰিব হৰতাল কৰিব নোৱাৰিব একেলগে গুট খাব নোৱাৰিব সকলো বিলাক ব্যান কৰি দিয়া আছিল মানে খুব কঠোৰভাৱে দমন কৰিবলৈ চেষ্টা কৰিছিল ব্ৰিটিছ চৰকাৰে The movement in Assam started with non-violent methods of hartals, processions, demonstrations and picketing. অসমত কেনে ধৰণে আন্দোলন আৰম্ভ হৈছিল non-violent মানে কোনো ধৰণৰ অস্ত্ৰ বা হিংসা ইয়াতে ব্যৱহাৰ কৰা নাছিল ইয়াতে সাধাৰণ যেনেকে মানুহে কৰে হৰতাল কৰে আমি হৰতাল এতিয়াও কৰো কেতিয়াবা হৰতাল বা procession বা protest এনেকে procession পদযাত্ৰা উলিয়াইছিল কিবা ডেমনস্ট্ৰেশনস দিছিলে স্পিচেস দিছিলে ঠিক আছে
পিকেট কৰিছিলে বৰ্জন কৰিছিলে কিছুমান বস্তু কোনো ধৰণৰ ইয়াতে মাৰপিট বা অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰ হোৱা নাছিলে খুব নন ভায়োলেন্টলি শান্তিপূৰ্ণভাৱে ঠিক আছে হিংসাৰ সহায় নোলোৱাকে কামখিনি কৰা হৈছিলে বা ইয়াতে আন্দোলন আৰম্ভ হৈছিলে ওকে So next কি হৈছিলে however তথাপিও কি হ'ল leaders being in jail and with the growing police atrocities the movement turned into rebellion সে কি হৈ গ'ল যিখিনি leader যিখিনি নেতা জেইলত ভৰাই থৈছিলে তেওঁলোকৰ ওপৰত খুব অত্যাচাৰ কৰা হৈছিলে ঠিক আছে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছিলে পুলিচখিনি অত্যাচাৰ কৰিছিলে আৰু যাৰ কাৰণে কি হৈ গ'ল এই আন্দোলনটো ৰেবেলিয়ন ঠিক আছে নন ভায়োলেন্ট শান্তিভাৱে তেওঁলোকে শান্তিপূৰ্ণভাৱে কৰিছিলে পিছলৈকে কি হৈ গ'ল বিপ্লৱ বা হিংসাত্মক মানে হিংসাৰ সহায় লব লগা হল ঠিক আছে কাৰণ পুলিচখিনিয়ে কি কৰিছিলে এই লিডাৰ্ছখিনিৰ ওপৰত খুব বেছি অত্যাচাৰ কৰিছিলে লাইক এট্ৰচিটিজ অত্যাচাৰ বুলি আমি কব পাৰো এট্ৰচিটিজ মানে অত্যাচাৰৰ কথা কৈছে ইয়াতে The people attacked government buildings, destroyed railway tracks, and sabotaged military supply lines. Supply lines, যিখিনি মানুহ আছিলে সেই মানুহখিনিয়ে কি কৰিছিলে যিবিলাক চৰকাৰৰ বিল্ডিং আছিলে বিল্ডিংছ বিলাক ডেষ্ট্ৰয় কৰিছিলে ভাঙিছিলে ৰেলৱে ট্ৰেকছ বিলাক ৰেল লাইন বিলাক ভাঙি ভাঙি দিছিলে মিলিটাৰী সাপ্লাইজ বিলাক সাবটাজড কৰিছিলে ঠিক আছে মানে সাবটাজ মানে যিবিলাক ৰাস্তাৰে সাপ্লাইজ বিলাক আনিছিলে মিলিটাৰী সাপ্লাইজ সেই ৰাস্তাবিলাক কি কৰা হৈছিলে ধ্বংস কৰি দিয়া হৈছিলে পাৰ্টিকুলাৰলি অসমত কি হৈছিলে বিশেষকৈ অসমত যদি আমি সেই সময়ত চাও নগাঁও আৰু দৰং ডিস্ট্ৰিক্টত কি হৈছিলে গভৰ্ণমেন্ট বিল্ডিংছ were regularly attacked and officers were assaulted so যিবিলাক চৰকাৰী অট্টালিকা বা বিল্ডিং আছিলে সেইবিলাক attacked দলিয়াইছিলে হিল দলিয়াইছিলে ভাঙিবলৈ ট্ৰাই কৰিছিলে আৰু লগতে যিবিলাক অফিচাৰ্ছ আছিল যিবিলাক চৰকাৰী বিষয়া আছিল তেওঁলোকক খুব বেছি assault insult কৰিছিলে মানে খুব বেছি তেওঁলোকক হাৰাশাস্তিও কৰিছিলে ঠিক আছে there were incidences of sabotage on railways near Shahabi Bazar in Habiganj Koropathar in Golaghat Panbari and Romia in Kamrup and Safrai in Shibohagar আমি ইয়াতে কি দেখিলো যে ৰেলৱে লাইন বিলাক বেয়া ধ্বংস কৰিছিলে কত কৰিছিলে শাহাবি বাজাৰ ইন হাবিগঞ্জৰ শাহাবি বাজাৰত কৰিছিলে সৰু পথাৰ গোলাঘাটৰ সৰু পথাৰত কৰিছিলে কামৰূপৰ পানবাৰী আৰু ৰঙিয়াত কৰিছিলে আৰু শিৱসাগৰৰ সাফৰাই ৰিজনত কি হৈছিলে সেই সময়ত ৰেলৱে লাইনছ বিলাক সাবটাজ মানে ধ্বংস কৰিবলৈ চেষ্টা কৰিছিলে বা তেনেকুৱা ধ্বংসৰ কাম আৰম্ভ হৈছিলে বা দেখিবলৈ পাইছিল Throughout the country কি হৈছিলে গুটে সমগ্ৰ ভাৰততে the British responded to the movement by mass arrest and public flogging যে ব্ৰিটিছে গুটে ভাৰততে কি কৰিছিলে খুব মানে মানুহবিলাকক এৰেষ্ট কৰিছিলে পাব্লিক ফ্লগিং মানে খুব জুৰে বিভিন্ন উপায় লৈছিলে ঠিক আছে বিভিন্ন উপায় যি মানে তেওঁলোকে হয়তো এৰেষ্ট কৰিছিলে মাৰপিট কৰিছিলে মানে যেনে ধৰণে হওক তেওঁলোকে কি কৰিছিলে দমন কৰিবলৈ চেষ্টা কৰিছিলে hundreds of innocent people died in this violence and the Congress leadership was cut off from the rest of the world till the war was over ইয়াতে কি হৈছিলে যে বহুত শ মানুহ কি হৈছিলে শ নিৰ্দোষী innocent people কি হৈছিলে মৃত্যু মুখত পৰিছিল আৰু কংগ্ৰেছৰ যেটো লিডাৰশ্বিপ আছিল সেই লিডাৰশ্বিপটো বাকি সাধাৰণ মানুহৰ পৰা কি হৈ গল কাট অফ বন্ধ হৈ গৈছিল ওয়াৰ্ল্ড ওয়াৰ যেতিয়ালৈকে ওয়াৰ্ল্ড ওয়াৰ শেষ হোৱা নাছিল ঠিক আছে যে ইয়াতে যদি আমি চাও আমি কি পাইছো যে দ্বিতীয় বিশ্বযুদ্ধ শেষ নোহোৱালৈকে কংগ্ৰেছ নেতাসকলৰ যেটো বহিৰ্বিশ্বৰ লগত সম্পৰ্ক যেটো তেওঁলোকৰ বাহিৰৰ মানুহৰ লগত যেটো সম্পৰ্ক আছে হেতু সম্পূৰ্ণভাৱে বন্ধ হৈ গৈছিল কাট অফ হৈ গৈছিল ৰাইট ইন আসাম টু দ্য গভৰ্ণমেন্ট স্টাৰ্টেড টেকিং stern measures to repress the movement অসমত আমি ঠিক তেনেকৈ যে খুব বেছি কঠোৰ কিছুমান উপায় ব্ৰিটিছ চৰকাৰে লৈছিলে আমি হেতু অসমত দেখিবলৈ পাইছিলো কি কেনেকুৱা ধৰণৰ লৈছিলে yes ইয়াতে তোমালোকে পঢ়িবলৈ পাবা যে কুশল কোঁৱৰ was hanged in connection with derailment of a train in Koropathar যে Koropathar যে ৰেলৱে ট্ৰেক বিলাক কি কৰা হৈছিল ধ্বংস কৰা হৈছিল তাত আমি কি দেখিবলৈ পাইছিলো কুশল কোঁৱৰৰ ইনভলভমেন্ট তেও যে তাত আছিল কুশল কোঁৱৰক হেতু কাৰণে কি কৰা হৈছিল ফাঁসি দিয়া হৈছিল ঠিক আছে তেও ফাঁসি দিয়া হৈছিল কাৰণ সৰু পথাৰত গোলাঘাটৰ সৰু পথাৰত তেওঁৰ যেটো ৰেলৱে লাইন আছিল সেই ৰেলৱে লাইনটো কি কৰিছিল ধ্বংস কৰাৰ চেষ্টা কৰিছিল মানে ৰেল বগৰাইছিল ডিৰেইলমেন্ট ঠিক আছে ৰেলখন বগৰাই দিছিল ঠিক আছে ধ্বংস কৰিছিল he was the only martyr to be hanged in India during the Quit India movement তেও এজন কি হৈ গল সেই সময়ত কি বুলি কয় তেও একমাত্ৰ এজন মানে ব্যক্তি আছিল যাক কি কৰা হৈছিল সেই সময়ত
ফাঁসি দিয়া হৈছিলে কুইট ইণ্ডিয়া মুভমেন্টৰ সময়ত তেওঁকে অকল ফাঁসি দিয়া হৈছিলে লগতে ব্ৰুটেল পুলিচ ফায়াৰিংছ টুক প্লেচ খুব পুলিচে খুব ফায়াৰিং কৰিছিলে ঠিক আছে কি বুলি কয় ইয়াতে তোমালোকে কত কত ফায়াৰিংছ হৈছিলে পুলিচ ফায়াৰিং যদি আমি কওঁ কত কত হৈছিলে পাটাচাৰকুচি বৰপেটাৰ পাটাচাৰকুচিত হৈছিলে ফকিৰাগ্ৰাম গোৱালপাৰা ফকিৰাগ্ৰামত হৈছিলে ঢেকিয়াজুলি আৰু গহপুৰত হৈছিলে লগতে killing hundreds of people including 14-year-old girl কনকলতা ঠিক আছে গহপুৰৰ কনকলতা বৰুৱাকো কি কৰা হৈছিলে গুলিয়াই হত্যা কৰা হৈছিলে ঠিক আছে সো কনকলতা বৰুৱা কি কৈছিলে তেওঁ পতাকা লৈ গৈছিলে এগৰাকী তেওঁ পতাকা লৈ গৈছিলে ঠিক আছে পুলিচ ষ্টেচনলৈকে পতাকা লৈ গৈ আছিল সো যেতিয়া পুলিচ ফায়াৰিং আৰম্ভ হৈছিলে সো তেওঁকো কি কৰিছিলে গুলিয়াই সেই সময়ত হত্যা কৰা হৈছিল ঠিক আছে আৰু তেওঁৰ বয়স তেতিয়া মাত্ৰ আছিল 14 বছৰ ঠিক আছে তেওঁৰ মাত্ৰ বয়স 14 বছৰ আছিল ক্লিয়াৰ আমি কি ইনসিডেন্ট পালো কুশল কোঁৱৰক কি কৰা হৈছিল ফাঁসি দিয়া হৈছিল কনকলতা বৰুৱাকো গুলিয়াই মৰা হৈছিল ঠিক আছে ক্লিয়াৰ হৈছে yes It was genuinely a mass movement bringing into it hundreds of thousands of ordinary Indians. Isolated incidents of violence broke out around the country. ইয়াতে আমি কি পাইছো যে এটো সঁচাকৈ এটা খুব ডাঙৰ আন্দোলন আছিল যদিও ইয়াতে তোমালোকে দেখিছা যে লিডাৰ্স বিলাকক এৰেষ্ট কৰা হৈছিল কিন্তু বিভিন্ন ঠাইত মানুহে বিভিন্ন ধৰণে আন্দোলন কৰি আছিল ঠিক আছে অৰ্ডিনাৰী সাধাৰণ মানুহে আন্দোলন বিলাক কৰি আছিল Isolated incidents of violence broke out around the country. But the British acted quickly and arrested thousands of people and kept them in jail until 1945. So, ইয়াতে আমি কি দেখিবলৈ পাইছো যে বিভিন্ন ঠাইত ঠিক আছে মানুহবিলাকে আন্দোলন কৰিছিল লগতে ব্ৰিটিছেও সেই ধৰণে কি কৰিছিল ৰিয়াক্ট কৰিছিল বহুতকে এৰেষ্ট কৰিছিল আৰু 1945 চনলৈকে তেওঁলোকক জেলতে ভৰাই থৈছিল Apart from filling up jails with rebellious leaders, the British also went ahead and abolished civil rights, freedom of speech, and freedom of press. So, British কি কৰিছিলে মানুহবিলাকক জেলত ভৰাই থৈছিলে বাট কথাটো কি হৈছে যে সেই সময়ত civil rights ঠিক আছে মানুহৰ কিছুমান অধিকাৰো তেওঁলোকে বন্ধ কৰি দিছিলে civil rights আছিল তাৰ পিছত freedom of speech কথা কওক মানে speech দিয়া ঠিক আছে বক্তব্য যে দিও আমি পাবলিকলি হেবোৰ বন্ধ কৰিছিল লগতে প্ৰেছ ফ্ৰীডম অফ প্ৰেছটো কমাই দিছিল যে যিবিলাক মানে নিউজ পেপাৰ প্ৰিন্ট হৈছিল ম্যাগাজিন প্ৰিন্ট হৈছিল সেইবিলাক বস্তু কি কৰিছিল ব্যান কৰি দিছিল বা সেই অধিকাৰ বিলাক নাইকিয়া কৰি দিছিল যে এতিয়া প্ৰেছৰ ফ্ৰীডম নাই ব্ৰিটিছৰ এগেইনষ্টত কোনেও লিখিব নোৱাৰে লিখিলে ব্ৰিটিছৰ সাপোৰ্টত লিখিব লাগিব নহলে কোনেও ব্ৰিটিছৰ এগেইনষ্টত তেনেকুৱা একো লিখিব নোৱাৰে কাৰণ সেই অধিকাৰটো নাইকিয়া হৈছিল ৰাইট The brutal repression did end the mass phase of the struggle, but few leaders who had escaped arrest went into hiding and tried to guide the mass movement by consolidating underground networks. যে খুব মানে কঠোৰভাৱে কি কৰা হৈছিল আন্দোলনটো দমন কৰা হৈছিল কিন্তু তাৰ মাজতো কিছুমান এনেকুৱা লিডাৰ্স আছিল তেওঁলোকে মনে তেওঁলোকে পলাই গৈছিল ঠিক আছে তেওঁলোকে এস্কেপ কৰিছিল মনে তেওঁলোকে সেই এৰেষ্টৰ পৰা পলাই গৈছিল লগতে তেওঁলোকে গৈ কৰবাত নিজকে হাইড কৰিছিল লুকুৱাই ৰাখিছিল আৰু তেনেকে আন্ডাৰগ্ৰাউণ্ড ভিতৰি তেওঁলোকে কিছুমান কাম কৰিবলৈ আৰম্ভ কৰিছিল তাৰ ভিতৰত যদি আমি চাও জয়প্ৰকাশ নাৰায়ণ এগৰাকী ব্যক্তি আছিল এসএম যোশী আছিল অৰুণা আসফ আলী আছিল ৰাম মনোহৰ লোহিয়া আছিল অচ্যুত পটৱৰ্ধন আছিল আৰু সুচেতা কৃপালিনী এওঁলোকে কি কৰিছিল তেওঁলোকে অকমান আন্ডাৰগ্ৰাউণ্ড মনে ভিতৰত থাকি কাম কৰিছিল আমি আগতে দেখিবলৈ পাইছিল সুভাষী কি নেতাজী সুভাষ চন্দ্ৰ বোস তেওঁ কি কৰিছিল তেওঁ অসম ভাৰতৰ পৰা বাহিৰত গৈ তেওঁ কি কৰিছিল নিজকে কিছুমান কাম কৰিছিল আমি পঢ়িবলৈ পাইছিলো ঠিক আছে অসমতো তেনেকুৱা কিছুমান আন্ডাৰগ্ৰাউণ্ড বা ভিতৰি কিছুমান কাৰ্য কৰা হৈছিল তাৰ ভিতৰত আমি কি পাইছো ইয়াতে শংকৰ চন্দ্ৰ বৰুৱা ঠিক আছে শংকৰ চন্দ্ৰ বৰুৱা মহেন্দ্ৰনাথ হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা লক্ষ্মীপ্ৰসাদ গোস্বামী ব্ৰজনাথ শৰ্মা আৰু গহন চন্দ্ৰ গোস্বামী এওঁলোকেও কিছুমান আন্ডাৰগ্ৰাউণ্ড এক্টিভিটিজ কৰিছিল তাৰ পিছত বাই 1943 চনলৈকে কি হৈছিল there were around 32 underground volunteer camps in Bojali alone বজালিত কি হৈছিল যে 32টা আন্ডাৰগ্ৰাউণ্ড কেম্পছ কিছুমান কৰা হৈছিল ঠিক আছে আন্ডাৰগ্ৰাউণ্ড কিছুমান ভিতৰি যিবিলাক চৰকাৰৰ চকুত নাই তেনেকুৱা কিছুমান কেম্পছ হৈছিল many such camps were organized in Kamrup Nagaon Dorong and Shibohagar তেনেকুৱা কামৰূপত নগাঁও দৰং শিৱসাগৰ এইবোৰতো
হৈছিলে ঠিক আছে এনেকেও অসমত কিছুমান আমি আন্ডাৰগ্ৰাউণ্ড কাম দেখিবলৈ পাইছিলো তাৰ পিছত কি হৈছিলে যে কুইট ইণ্ডিয়া মুভমেন্টৰ সময়ত প্যাৰেলাল গভৰ্ণমেন্টস वर ফৰ্মড ইন আ ফিউ ৰুৰেল এৰিয়াজ ইন আসাম যে কি কৰিছিলে বহুতে সেই সময়ত ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছৰ সমান্তৰালভাৱে প্যাৰেলালি সমান্তৰালভাৱে চৰকাৰ গঠন কৰিছে যে ব্ৰিটিছৰ বাৰু চৰকাৰ আছে কিন্তু আমি নিজৰ ঠাইত আমিও নিজৰ এখন চৰকাৰ গঠন কৰিম তেনেকুৱা অসমতো আছিল আৰু বেলেগ ভাৰতবৰ্ষতো বিভিন্ন ঠাইত আছিল তাতে কি হৈছিল ভিলেজ পঞ্চায়ত হৈছিল গাঁওবিলাকত পঞ্চায়ত হৈছিল বজালি হক হাটিসুং ঠকুৱাখানা ৰহা জামুগুৰি বাজানি এইবিলাকত কি হৈছিল কিছুমান ভিলেজ পঞ্চায়ত গাঁও পঞ্চায়তো গঠন কৰা হৈছিল যে নিজাববীয়াকে তেওঁলোকে চৰকাৰ গঠন কৰিছিল despite of the active involvement of the leaderless people in the movement was snuffed out very soon যে এইখন এনেকুৱা এখন আন্দোলন যত কোনো ধৰণৰ লিডাৰ নাছিল লিডাৰলেস মুভমেন্ট বুলি ক'ব পাৰি ঠিক আছে ইয়াতে কোনো ধৰণৰ কি নাছিল নেতা সকল নাছিল ৰাইট কিন্তু কি হৈ গল অতি সোনকালে মানে ব্ৰিটিছ চৰকাৰে খুব কঠোৰভাৱে দমন কৰি মানে শেষ কৰিবলৈ সক্ষম হৈছিল by 1944 even when the congress leaders were still behind bars the movement was dominated by the government with enormous force the congress leaders খিনিটো আসিলে জেল তো সেই সময়টো কি কৰা হৈছিল খুব বেছি কি কৰা হৈছিল গভৰ্ণমেন্টে মানে ফোর্সফুলি মুভমেন্টটো শেষ কৰিবলৈ চেষ্টা কৰিছিল many nationalists were disappointed that the quit india movement had failed বহুতে কৈছিল যে ভাৰত ত্যাগ আন্দোলনটো কি হৈছে ফেইল মানে সফল নহয় ঠিক আছে হতাশগ্ৰস্ত বুলি বহুতে কৈছিল তো আমি কুইট ইণ্ডিয়া মুভমেন্টৰ কথা পঢ়িবলৈ পালো নেক্সট ক্লাছত আমি মিনিষ্ট্ৰি অফ গোপীনাথ বৰদলৈ যে গোপীনাথ বৰদলৈ কেনেকৈ মন্ত্ৰী সভা গঠন কৰিছিল সেই বিষয়ে আমি পঢ়িবলৈ পাম আই হোপ তোমালোকৰ আজি ক্লাছটো বস্তুখিনি ক্লিয়াৰ হৈছে দেন আমি নেক্সট ক্লাছত এইটো টপিক আৰম্ভ কৰিম টিল দেন থ্যাংক ইউ এণ্ড টেক কেয়াৰ